আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আধাৰ কাৰ্ডৰ এক বিশেষ আপডেট। যিসকল ব্যক্তিয়ে এনআৰচিৰ সময়ত আধাৰ কাৰ্ডৰ কাৰণে বায়োমেট্ৰিক দিছিল তাৰ পিছতে আধাৰ প্ৰচেছ দেখাই আছে। এতিয়াও বায়োমেট্ৰিক লগ হোৱাত আধাৰ কাৰ্ড বনাব পৰা নাই সেইসকলে নিজৰ চাৰ্কল অফিচ, চক্ৰ বিষয়াৰ কাৰ্যালয়ত, অন্যথা ডিচি অফিচত যোগাযোগ কৰি নথিপত্ৰ জমা কৰিব দিছে জিলা প্ৰশাসনে। তলত দিয়া নথিপত্ৰ লৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰক। ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স, গভৰ্ণমেণ্ট ফটো আইডি বা আপোনাৰ জব কাৰ্ড আৰু আপোনাৰ এনআৰচিৰ খচৰা তালিকাখন আপুনি লগত লৈ যাব আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ডখিনি পাৰিলে লগত লৈ যাব। আৰএন নম্বৰটো লগত লৈ আপুনি সেইখিনি জিলা প্ৰশাসনৰ ওচৰত বা চক্ৰ বিষয়াৰ কাৰ্যালয়ত অতি সোনকালে জমা কৰক। তেতিয়া আপুনি অতি সোনকালে আৰু এনআৰচিত খোৱা আধাৰ কাৰ্ডখিনি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি চাব পাৰিছে যে আমাৰ আসাম গভৰ্ণমেণ্টে এখন চেণ্টাৰ মুকলি কৰি দিছে 25 জুলাইৰ পৰা, আৰু সেই চেণ্টাৰৰ পৰা আপুনি আধাৰ কাৰ্ডখন বনাব পাৰিব। আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখন মুকলি কৰি দিছে। প্ৰায় 27 লাখ মানুহ তাত আধাৰ কাৰ্ডৰ কাৰণে এফেক্টেড হৈ আছে। তো সেইখিনি অতি সোনকালে ৰিচল্ভ কৰি দিয়াৰ কথা কৈছে। তো আপোনালোকৰ যাৰ এই এনআৰচিত বায়োমেট্ৰিকৰ প্ৰব্লেম হৈ আছে তেখেতসকলে অতি সোনকালে নথিপত্ৰখিনি লৈ চাৰ্কল অফিচত বা আপোনাৰ জিলা প্ৰশাসনৰ ওচৰত আপুনি যোগাযোগ কৰক। আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছে। ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব, আৰু ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱৰ ওচৰলৈ, যাতে যিকেইজনৰ আধাৰ কাৰ্ডৰ কাৰণে বিশেষ প্ৰব্লেমত ভুগি আছে তেওঁলোকে যাতে এই প্ৰব্লেমখিনি ছল্ভ হৈ যায়। লগ পাম আৰু এটা ভিডিঅ'লৈ। ধন্যবাদ।